নমস্কাৰ, আজি আমি গৈ আছোঁ টাইগাৰ হিললৈকে আৰু তাৰ পৰা আমি ছানৰাইজ চাম। ড্ৰাইভাৰে আমাৰ একদম ৰাতিপুৱাতে ফোন কৰি জগাই দিলে। 3টামান বজাতে উঠি আমি ৰেডি হৈ প্ৰায় 4টামান বজাত ওলালোঁ আৰু আমি ইয়াতে আহি 4:30টামান বজাত পালোঁহি। আমি অকণমান পলম হৈছে, সেইকাৰণে গাড়ীখন অকণমান দূৰতে পাৰ্ক কৰিবলগীয়া হ'ল আৰু অকণমান খোজ কাঢ়িবলগীয়া হ'ল আমাৰ প্ৰায় 1 কিলোমিটাৰমান। আৰু আমি ইয়াতে আহি পোৱাৰ আগতে বহুত মানুহ জমা হৈ আছে ইয়াতে। আমিও ওপৰত যিখন গেলেৰী আছে তাত উঠি বহিলোঁহি। অতিপাত ঠাণ্ডা আৰু আমি বেছি সময় ৰখিবলগীয়া নহয়। ইয়াতে ৰাতিপুৱা 6:35 মানত সূৰ্য উদয় হয়হি। ইয়াৰ পৰা ধুনীয়াকৈ সূৰ্যৰ পোহৰ কাঞ্চনজংঘাত পৰিছে আহি। ধুনীয়াকৈ স্পষ্ট হৈ আছে কাঞ্চনজংঘা আৰু আজি বতৰ অতিকৈ ভাল, গতিকে আমি ধুনীয়াকৈ দেখি আছোঁ ইয়াৰ পৰা কাঞ্চনজংঘা। এতিয়া সূৰ্য উদয় হোৱাৰ সময় হৈছে আহি। লাহে লাহে ওলাই আছে এই পাহাৰ পৰা। ইয়াত মোবাইলত ভালকৈ ধৰিব নোৱাৰি, কিন্তু চকুতে বৰ ধুনীয়াকৈ দেখি পায়। এইটো লাহে 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 উঠি আছে। আৰু ছানৰাইজ হোৱাৰ পিছত কাঞ্চনজংঘাকৈ বৰ ধুনীয়াকৈ দেখি পাইছোঁ। একদম স্পষ্টকৈ দেখা পোৱা গৈছে কাঞ্চনজংঘা। আৰু আমাৰ এতিয়া ইয়াৰ পৰা ওলাই যাবলৈ সময় হৈছে আহি, কাৰণ সূৰ্য উদয় হোৱাৰ পিছতে আৰু ইয়াতে মানুহ ৰখি নাথাকে। তাৰ পৰা আমিও গেলাৰ পৰা নামি আহিলোঁ আৰু ইয়াৰ পিছত আমি নেক্সট য'ত ভিজিটিং জেগা আছে তালৈকে যাম। আৰু দিনটোৰ কাৰণে আমাৰ গাড়ী আজি বুকে হৈ আছে।